পুনৰ স্বাগতম জনাইছো আপোনালোকক বিদ্যাদেমী আসাম চেনেলৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব লৈছো 1947 চনৰ পৰা বৰ্তমানলৈ অসমৰ গটেই কেইগৰাকী গভৰ্ণৰছৰ বিষয়ে আহক তেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰো মই পোনপ্ৰথমে টোটেল 29 গভৰ্ণৰছৰ নামবিলাক মই ব্ল্যাকবোৰ্ডত লিখি লম তাৰে পিছত আপোনালোকক বুজাম কেনেকৈ কি ধৰণৰ তেতিয়ালে আহক আমি প্ৰথমে লিখি লম নম্বৰ 1ৰ তো আমি অসমত থকা গটেই কেইগৰাকী গভৰ্ণৰ বিলাকৰ নামটো লিখিলো এটো চাও প্ৰথম নম্বৰ 1ৰ মোহাম্মদ সালেহ আকবৰ হায়দাৰী তেখেতে আমাৰ স্বাধীন অসমৰ প্ৰথম গভৰ্ণৰ আছিল আৰু তেখেতে গোপীনাথ বৰদলৈ তেখেতক শপত গ্ৰহণ কৰাইছিল তাৰ পিছত আহিল সেকেন্ডৰ সৰ ৰনাল্ড ফ্ৰান্সিছ ল তেখেতে হায়দাৰী তেখেতৰ জাগাত এক্টিং গভৰ্ণৰ হিচাপে আছিল মনত ৰাখিব শ্ৰী প্ৰকাশা তৃতীয় আৰু চতুৰ্থ জয়ৰাম দাস দৌলতৰাম তেখেতৰ বিষয়ে আপোনালোকে এটা কথা মনত ৰাখিব দৌলতৰাম তেখেতে লোকপ্ৰিয় টাইটেলটো গোপীনাথ বৰদলৈ তেখেতৰ কাম কাজ বিলাক ভাল লাগি পেলাই গোপীনাথ বৰদলৈ তেখেতক এই টাইটেলটো দিছিল এটা আপোনালোকে মনত ৰাখিব তাৰে পিছত সৈয়দ ফজল আলী 6 নম্বৰৰ চন্দ্ৰেশ্বৰ প্ৰসাদ সিং 7 নম্বৰৰ সত্যবান মৌলানা শ্ৰী নাগেশ তাৰ পিছত বিষ্ণু সহায় এটা কথা আপোনালোকে মনত ৰাখিব মই ইয়াত নাম্বাৰিংটো মই ৰিপিট কৰিছো চাওক 7 এগেইন ইয়াত 8 আহিছে অৰ্থটো এটোৱে সত্যবান মৌলানা শ্ৰী নাগেশ তেখেতে আমাৰ অসমৰ দুবাৰ গভৰ্ণৰ হিচাপে আছিল তাৰ পিছত বিষ্ণু সহায় তেখেতক দুবাৰ দিয়া হৈছিল তাৰ পিছত 9 নম্বৰৰ ব্ৰজ কুমাৰ নেহেৰু তেখেতে আমাৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া জৱাহৰলাল নেহেৰু তেখেতৰ কি হয় নিজ বা ভাতৃ হয় তাৰ পিছত জাষ্টিস পি কে গোস্বামী এটা কথা আপোনালোকে মনত ৰাখিব এখেতৰ বিষয়ে এখেতে কি আছিল এক্টিং গভৰ্ণৰ অফ আসাম আছিল দ্যাট মিন্স ব্ৰজ কুমাৰ নেহেৰু তেখেতৰ এবসেন্সৰ জাষ্টিস পি কে গোস্বামী তেখেতে আমাৰ গভৰ্ণৰ হৈছিল তাৰ পিছত লালন প্ৰসাদ সিং সাব 11 নম্বৰৰ 12 প্ৰকাশ মেহৰাত্ৰা 12 জাষ্টিস ত্ৰিবেণী সহায় মিশ্ৰা 14 ভীষ্ম নাৰায়ণ যোশী 15 হৰিদেৱ যোশী জাষ্টিস অনিশেট্টি ৰঘুবীৰ জাষ্টিস দেৱী দাস ঠাকুৰ 18 লোকনাথ মিশ্ৰা শ্ৰীনিবাস কুমাৰ সিনহা অৰবিন্দ দেৱ অজয় সিং শিৱ চৰণ মাথুৰ কটিকাল শংকৰ নাৰায়ণ তাৰ পিছত 24 সাইড সিপ্তে ৰেজি জনাকী বল্লভ পটনায়ক পদ্মনাভা বালকৃষ্ণ আচাৰ্য বনৱাৰীলাল পুৰোহিত প্ৰফেসৰ জগদীশ মুখী আৰু বৰ্তমান প্ৰেজেন্টৰ অসমৰ গভৰ্ণৰ হল গুলাব চান্দ কাটাৰিয়া তো এটো আপোনালোকে সবে জানে এতিয়া আহক আমি এটো কথা আলোচনা কৰিম কোন কোন গভৰ্ণৰে আমাৰ অসমৰ চিফ মিনিষ্টাৰ তেখেতসকলক শপত গ্ৰহণ কৰৱাইছিল এটো এটা কথা আপোনালোকে মনত কৰিব বিষ্ম নাৰায়ণ যোশী নহয় আসলতে সিং হ'ব লাগিছিল সিং ওকে আহক তেতিয়ালে মনত ৰাখিব যদিও মোহাম্মদ সালেহ আকবৰ হায়দাৰী আমাৰ স্বাধীন অসমৰ প্ৰথম গভৰ্ণৰ আছিল যদিও তেখেতৰ সময় কি হোৱা নাছিল আমাৰ ইলেকশ্যন হোৱা নাছিল ডাইৰেক্ট সিলেকশ্যন হৈছিল ইয়াৰ কাৰণে মোহাম্মদ সালেহ আকবৰ হায়দাৰী তেখেতৰ সময় কোনো ধৰণৰ আসাম এছেম্বলি ইলেকশ্যন কি পাতা হোৱা নাছিল এটো কথা মনত ৰাখিব কিন্তু মনত ৰাখিব দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আসাম ইজ মোহাম্মদ সালেহ আকবৰ হায়দাৰী এটো কথা আপোনালোকে একেবাৰে মনত ৰাখিব তাৰি পিছত মনত ৰাখিব আপোনালোকে এই চাৰিজন তেখেতসকলে গোপীনাথ বৰদলৈ তেখেতৰ সময়ৰ হোৱা অসমৰ গভৰ্ণৰ ঠিক আছে তো তাৰ পিছত মনত ৰাখিব জয়ৰাম দাস দৌলতৰাম তেখেতে বা তেখেতৰ সময়ত কিমান চনত হৈছিল কিমান চনত হৈছিল 1952 ইয়াৰত কি হৈছিল আমাৰ প্ৰথম অসমৰ আসাম এছেম্বলি ইলেকশ্যন হৈছিল তাৰে পিছত মানে সেই সময়তে কি হৈছিল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল আমাৰ বিষ্ণুৰাম মেধি তেখেতে সৰকাৰ গঠন কৰিছিল একাৰণে জয়ৰাম দাস দৌলতৰাম তেখেতে বিষ্ণুৰাম মেধি তেখেতক শপত গ্ৰহণ কৰাইছিল এইটো কথা আপোনালোকে মনত ৰাখিব তাৰে পিছত সৈয়দ ফজল আলী তেখেতে কাক শপত গ্ৰহণ কৰাইছিল তৃতীয় মন্ত্ৰী আপোনালোকে মনত আছে বিমলা প্ৰসাদ চালিহা
ঠিক আছে বিমলা প্ৰসাদ চালিহা তেখেতক সৈয়দ ফজল আলী তেখেতে শপত গ্ৰহণ কৰাইছিল আৰু আপোনালোকে নিশ্চয় জানে বিমলা প্ৰসাদ চালিহা অসমৰ কি তিনিবাৰ কি চৰকাৰ গঠন কৰিছিল প্ৰথম ফাৰ্ষ্ট টাৰ্মত তেখেতে আছিল তাৰে পিছত মনত ৰাখিব আপোনালোকে দ্বিতীয় টাৰ্মত সেকেন্ড বাৰৰ কাৰণে বিমলা প্ৰসাদ চালিহা তেখেতক সত্যবান মৌলানা শ্ৰী নাগেশ তেখেতে শপত গ্ৰহণ কৰাইছিল তাৰে পিছত চাওক এইটো দুবাৰকৈ আহিছে তাৰে পিছত এই তেখেতে বিষ্ণু সাহাই তেখেতে আমাৰ থাৰ্ড টাইম যেতিয়া বিমলা প্ৰসাদ চালিহা তেখেতে চৰকাৰ গঠন কৰিছিল তেতিয়া বিষ্ণু সাহাই তেখেতৰ কি শপত গ্ৰহণ কৰাইছিল এইটো কথা আপোনালোকে মনত ৰাখিব তো আজিৰ ভিডিও আমি আলোচনা কৰিলো অসমৰ থকা গোটেই কেইগৰাকী গভৰ্ণৰছৰ বিষয়ে আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম কোনজন গভৰ্ণৰৰ এগেইনষ্টত কোন চিফ মিনিষ্টাৰ আহিছিল ইয়াৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰে নেক্সট ভিডিঅ'ত কিয়নো আমাৰ ভিডিঅ' দীঘল হয় ইয়াৰ কাৰণে যাতে দীঘল নহয় ইয়াৰ কাৰণে আজিৰ এই ভিডিঅ' ইমানতে আমি সামৰণি মাৰিব বিচাৰিছো ধন্যবাদ